আকাশবাণী গুৱাহাটী উপন্যাস পাঠ। এই অনুষ্ঠানত প্ৰচাৰ হৈ আছে মাণিক বৰাৰ উপন্যাস বৈৰাগী বিহংগৰ ধাৰাবাহিক পাঠ। পাঠ আগবঢ়াইছে অৱনী বৰাই। প্ৰযোজনা ঋতুপৰ্ণ দাসৰ। এয়া শুনক বৈৰাগী বিহংগ। কিহে এঠেঙীয়া তেতোন, তুমি নগলা কিয় মন্দিৰ চাবলৈ? সকলোৱে তালৈ ঘূৰি চালে। এঠেঙীয়াটো বৰ অপ্ৰস্তুত হৈ পৰিল। সি ধনেষ্টৰ আঁৰত মূৰটো লুকুৱাবলৈ চেষ্টা কৰিলে। কিবা এটা ৰহস্য থকা যেন পাই সকলোৱে তাক কথা কোৱাবলৈ চেষ্টা কৰিলে। মন্দিৰৰ ওচৰতে এজোপা বৰ ডাঙৰ গছ আছে, তালৈ যাবলৈ মোৰ ভয় লাগে। চৰাই হৈ গছলৈ ভয় কৰাৰ কথা তোৰ পৰাই প্ৰথম শুনিলো। ধনেষ্টে ক'লে। কিয় ভয় নকৰিম? মোৰ এই ঠেংটোৰ অৱস্থা এনে হ'বলৈ পালে কিয়? কোন চৰাইক ভঙা ঠেং লৈ উপজা দেখিছ? এটা ঠেঙৰ বাবে মোৰ কিমান বিপদ হয় তহঁতে কেনেকৈ বুজিবি? কথাটো কৈয়েই এঠেঙীয়াটোৱে কান্দি পেলালে। আকৌ পৰিৱেশটো দুখ লগা হৈ উঠিল। মই কি কম ভাবি নেপালোঁ। সিয়েই আকৌ আৰম্ভ কৰিলে। এনেকুৱা দিনতে আমি এদিন এইখিনি পাইছিলোহি। আমি দুজনমান লগ হৈ মন্দিৰ চাবলৈ গৈছিলোঁ। সেই ওখ গছডালত বহি মন্দিৰলৈ চাইছিলোঁ। হঠাৎ দেখোঁ তলত কেইটামান পাহাৰী কিশোৰ। সিহঁতৰ হাতত ধনুকাৰ। মই ঘূৰি চায়েই দেখিলোঁ মোৰ লগৰ আন দুটা পক্ষী থপথপাই তলত পৰি গৈছে আৰু লগে লগে এডাল কাঁড় আহি মোৰ এটা ঠেঙত লাগিছে। উপায় নেদেখি মই ঘূৰি উৰা মাৰিলোঁ। মোৰ লগৰ দুটা তাতেই পৰি ৰ'ল। বহুত যন্ত্ৰণা লৈ আহি মন্দিৰৰ কাষৰ ঢলনৈত পৰিলোহি। কাঁড়ডালে মোক মাত্ৰ স্পৰ্শ কৰিছিলহে, তথাপি ইমান যন্ত্ৰণা। পানীতেই বহুত দূৰ উটি গ'লোঁ। কেইটামান কিশোৰে মই মৰিলোঁ বুলি পিছে পিছে খেদি আহিছিল। এনেতে মই অলপ সুস্থ হৈ পলাই আহিলোঁ। এমাহৰ যন্ত্ৰণাৰ পাছত যেতিয়া মই সম্পূৰ্ণ সুস্থ হৈ উঠিলোঁ, তেতিয়া এটা ঠেং মোৰ সম্পূৰ্ণ নষ্ট হৈ গৈছে। আৰু তাৰ পাছৰ পৰাই মই এই এটা ঠেঙেৰে তহঁতৰ পিছে পিছে ঘূৰি ফুৰিছোঁ। এঠেঙীয়াটোৰ কথা শুনি সকলোৰে দুখ লাগিল। তাৰ দুৰ্ভাগ্যৰ এই কাহিনীটো জোৰকৈ মনত পেলাই তাক দুখ দিয়াত সকলোৰে মনলৈ এটা অপৰাধবোধ আহিল। ব'লা আমি ব্ৰহ্মপুত্ৰৰ পাৰলৈ যাওঁ। সূৰ্য ডুব যাবৰ সময় হৈছে। মই কোৱাৰ পাছত সকলোৱে যাবলৈ সাজু হ'ল। এই অঞ্চলত ব্ৰহ্মপুত্ৰই এক বিশাল ৰূপ ধাৰণ কৰিছে। দিবং আৰু লুইতৰ সংগমৰ পাছত এই সমতল ভূমি পাই গতিৰ প্ৰখৰতাও হেৰুৱাই পেলাইছে। ইয়াত নদী গভীৰ, সৌম্য আৰু বিস্তীৰ্ণ। ব্ৰহ্মপুত্ৰৰ ই এক অন্য ৰূপ। খৰস্ৰোতা, নৃত্যপ্ৰিয় সেই চঞ্চলা চাম্পু, চিয়াং, দিবং, লুইতৰ স্বপ্নবিলাসী ৰূপে যেন ইয়াত পূৰ্ণতাপ্ৰাপ্ত এক সৌম্য পুৰুষৰ ৰূপ পাইছে। তত্ত্ব অভিলাষী কোনো এক যুৱক যোগীৰ সুদূৰ প্ৰসাৰিত দৃষ্টিৰ দৰে নদী ইয়াত ধীৰ, স্থিৰ আৰু চিন্তাশীল বিজ্ঞ। ঘাটত এখন লাঞ্চ লাগি আছে। মন্থৰ গতিৰ জলৰাশিৰ ওপৰত জাক জাক পক্ষীৰ কলধ্বনি। ঠায়ে ঠায়ে দুই এখন নাও। পশ্চিম আকাশত তেতিয়া সূৰ্যটো ৰঙচুৱা হৈ পৰিছে। তাৰ প্ৰতিবিম্ব পশ্চিমৰ জলৰাশিৰ ওপৰত এক ৰক্তিম জিহ্বাৰ দৰে বহু তললৈ ওলমি পৰিছে। কিছুমান চৰাই পানীৰ ঠিক এফুটমান ওপৰে ওপৰে অলসভাৱে ডেউকা কোবাই ৰক্তিম অংশৰ ওপৰত উৰি আছে।
আমাৰ লগৰ পক্ষীদলেও এপাক পানীৰ ওপৰেৰে উৰি আহি পাৰৰ গছ কেইজোপামানত পৰি ৰৈছেহি সন্ধ্যাৰাগ শোভা চাবলৈ। এয়াই এসময়ৰ কুণ্ডিল নগৰ। কিমান পুৰাতন নগৰ এইখন। ঠিক এই নদীৰ দৰে বিজ্ঞ এক ৰাজন ভীষ্মকে যেতিয়া এই ৰাজ্য শাসন কৰিছিল, তেতিয়াও আজিৰ দৰেই এক সন্ধ্যাৰাগ শোভাত এদিন পুলকিত হৈছিল প্ৰকৃতি। সখী দলেৰে পৰিবেষ্টিত হৈ ৰাজকন্যা সুন্দৰী ৰুক্মিণীয়ে আহি এদিন হয়তো এই নদীৰ পাৰতে প্ৰকৃতিৰ শোভা চাই মনত পেলাইছিল মানস প্ৰিয়তম শ্ৰীকৃষ্ণৰ কথা। দ্বাৰকা সৌৰাষ্ট্ৰ কিমান দূৰ বাৰু? এই বিজ্ঞ নদীকেই হয়তো প্ৰশ্ন কৰিছিল, নদী, তুমিতো সমুদ্ৰ দেখিছা, তেনেহ'লে নিশ্চয় সেই সমুদ্ৰ পাৰৰ মোৰ প্ৰিয়তমকো দেখিছা। এনেকৈ এদিন সেই সমুদ্ৰ পাৰৰ সুদৰ্শন যুৱক ক্লান্ত হৈ আহি পাইছিল এই নদীৰ পাৰ। এই একেই সৌন্দৰ্যৰ মায়াই তেওঁৰ সকলো ক্লান্তি দূৰ কৰি নিছিল। আহা, এই প্ৰকৃতিৰ এনে সৌন্দৰ্যৰে পালিত মোৰ প্ৰিয়তমা কিমান যে সুন্দৰী হ'ব। তাৰ পাছতে সূত্ৰবন্ধন হৈছিল এই সুদূৰ প্ৰাচ্য ৰাজ্যৰ লগত বিশাল ভাৰতবৰ্ষৰ। আদান প্ৰদান হৈছিল সংস্কৃতিৰ আৰু জীৱনবোধৰ। আৰু পুৰাতন নদী সাক্ষী হৈ আছে এক মহাবিজ্ঞৰ দৰে আজিও, হয়তো আৰু কত যুগ। ইতিমধ্যে আমাৰ দলৰ সকলো পক্ষী আহি মোৰ চাৰিওকাষে যে বহি ৰৈছিল মই গমেই পোৱা নাছিলোঁ। বৈৰাগী মামা, ইমান কি চিন্তা কৰি আছিলা? ভাবিছিলোঁ এই দেশৰ বহু পুৰাতন এক কাহিনী। এই দেশ বাৰু কিমান পুৰাতন? বহু যুগৰ। তথাপি এদিন মানুহ আছিল গুহাবাসী। আজিৰ দৰে সিহঁতে ঘৰ সাজি নগৰ পাতি বাস কৰিব নাজানিছিল। আমি কিন্তু সিহঁততকৈ আগতে ঘৰ সাজিব জানিছিলোঁ। মানুহবোৰে কথাও ক'ব নোৱাৰিছিল। এনেকৈ প্ৰাক ঐতিহাসিক মানৱে এদিন নদীৰ পাৰত এনে এক বিচিত্ৰ শোভা চাই হয়তো নিজৰ ভাৱ প্ৰকাশ কৰিবলৈ উচ্চাৰণ কৰিছিল প্ৰথম শব্দ। ফল মূল বা জীৱ জন্তুৰ মাংস খাই সিহঁতে জীৱন ধাৰণ কৰিছিল। আৰু এদিন সিহঁতে বৃক্ষৰোপণ কৰিবলৈ শিকিলে। আৰু তাৰ পাছতে আৰম্ভ হ'ল উৰ্বৰ মাটিৰ সন্ধান। এই উৰ্বৰ মাটি বিচাৰি মানুহবোৰ দিশে দিশে ঘূৰি ফুৰিছিল। বিশাল এই নদীৰ পাৰত এদিন তাৰে কিছুমানে আৱিষ্কাৰ কৰিলে এই শ্যামলী উৰ্বৰ ভূমি। উত্তৰ পশ্চিমৰ পৰা আহিল চিনু তিব্বত বংশোদ্ভূত দল। উত্তৰ পূবৰ পৰা আহিল চিনু ব্ৰহ্মজাতিৰ দলসমূহ। দলে দলে মানুহ এইদৰেই আহি এই দেশ ভৰি পৰিল। আৰু লাহে লাহে গঢ় লৈ উঠিল আদিম সংস্কৃতি। নদী, পৰ্বত, অৰণ্য আৰু উৰ্বৰ ভূমিৰ উপাদানেৰে। লাহে লাহে আহিল আৰ্যসকল, আহিল শিখ, পাঠান, মোগলসকল, আৰু সকলোৰে সংমিশ্ৰণত গঢ় লৈ উঠিল অসম সংস্কৃতিৰ আৰু গঢ় ল'লে এক নৱৰূপ মৌলিক সত্তাৰ। এই অঞ্চলটোৱে এসময়ত কলিতা ৰাজ্য আছিল বুলি বহুতেই বিশ্বাস কৰে। ব্ৰহ্মকুণ্ডৰ পৰা আৰম্ভ কৰি সোৱণশিৰিৰ পাৰলৈ যি পুৰণি ভগ্নাৱশেষ আদি উদ্ধাৰ হৈছে, এইবোৰ প্ৰথম আৰ্য সম্প্ৰদায়ৰ কলিতা ৰাজ্যৰ চিন বুলি সন্দেহ কৰা হয়। কোনোৱে কয় এই আৰ্য সম্প্ৰদায়টো তিব্বতৰ পথেৰে আহি অসম ভূমিত প্ৰৱেশ কৰে। কালিকা পুৰাণত এই অঞ্চল দিক্কৰবাসিনী তীক্ষ্ণকান্তাৰ পীঠস্থান ৰূপে উল্লেখ আছে। নদীৰ অখণ্ড জলৰাশিৰ ওপৰে ওপৰে বহু সময় দেউকা কোবাই আহি আমাৰ দলৰ পক্ষীজাকৰ অলপ সময় ক'ৰবাত নমাৰ ইচ্ছা হৈছে। কিছু দিনৰ পৰা পানী কমি আহিবলৈ ধৰাত নদীৰ বুকুত কিছুমান সৰু সৰু চাপৰিৰ সৃষ্টি হৈছে। এইবোৰত এতিয়া ঝাওবনজাতীয় গছেৰে ছানি ধৰিছে। এনে এটা সৰু চাপৰিতে আমি সকলো পৰিলোগৈ। পানী কমি গ'লেও এই অঞ্চলত নদী
সমুদ্ৰ সদৃশ। শদিয়াৰ পৰা নামি আহি কুঁৱত চিয়াঙৰ লগ হোৱাৰ পাছৰ পৰাই এই নদীয়ে বিশাল বাহু হৈ উপত্যকা ভূমিৰ মাজেৰে পৰম গাম্ভীৰ্যৰে গতি কৰিছে। প্ৰথমবাৰৰ বাবে অহা কিশোৰ পক্ষীবোৰৰ বাবে ব্ৰহ্মপুত্ৰৰ এই ৰূপ আশ্চৰ্য, বিস্ময়। বিশাল জলৰাশিৰ ওপৰে ওপৰে উৰি আহোঁতে সিহঁতে এই পথছোৱাত এটাও শব্দ উচ্চাৰণ কৰা নাই। চাপৰিটোত পৰিয়েই কিছুমানে ঝাওবনৰ মাজে মাজে ক'ৰবাত কিবা আহাৰ পায় নেকি বিচৰাত ব্যস্ত হৈ পৰিছে। ইমান পথ আহি সিহঁতৰ যথেষ্ট ভোকো লাগিছিল। নদীৰ মাজেৰে তেতিয়া দুই এখন নাও অহা যোৱা কৰি আছিল। নাৱৰ পৰা নাৱৰীয়াবোৰে চাপৰিটোৰ ঝাওবনবোৰৰ মাজে মাজে হঠাৎ ইমানবোৰ নতুন পক্ষী আহি পৰা দেখি থৰ হৈ চাইছিল। মাজ নদীৰে ভটিয়াই এখন লাঞ্চ শব্দ কৰি উটি গৈছে। লাঞ্চৰ ভিতৰত বহুতো যাত্ৰী। যাত্ৰীবোৰে চাপৰিৰ মাজৰ অতিথি পক্ষীদললৈ চাই পুলকিত হৈ পৰা দেখা গৈছে। এঠিঙীয়া তেঁতুনটোৱে হালধীয়াটো আৰু টিপটিপিটোক লগত লৈ লাঞ্চখনৰ ঠিক ওপৰে ওপৰে কিছুদূৰ এনেই পাক মাৰি আহিল। ধনেশটোৱে তেতিয়া সিহঁতৰ লাঞ্চখনৰ লগে লগে উৰি যোৱা দৃশ্যটো চাই আছিল। মই ওচৰ চাপি যোৱা দেখি সি মোলৈ ঘূৰি চালে। বৈৰাগী মামা, তেঁতুনটোলৈ চোৱাচোন। তাৰ এই স্বভাৱটোৱে মই দেখিব নোৱাৰো। কিয়? কি হ'ল? এই যে কুকুৰৰ দৰে ই মানুহ দেখিলে অকণমান লগে লগে যোৱা অভ্যাসটো। ধনেশটোৰ কথা শুনি মোৰ হাঁহি উঠিল। অৱশ্যে সি মিছা কোৱা নাই। এই ধৰণৰ অৰ্থহীন খুটখাট কামবোৰ কৰি তেঁতুনটোৱে বৰ উৎসাহ পায়। তাৰ বাবেই আমি প্ৰায় বিপদতো পৰিব লগা হয়। অথচ এইবোৰ গুণৰ বাবেই তাক ভালো লাগে। জীৱনৰ সকলো ক্লান্তি কৰুণতা ঢাকি ৰাখি আকাশৰ শূন্যতাত নিজকে বিমল আনন্দৰ তৰংগত উটুৱাই নিয়াই যে বিহংগৰ ধৰ্ম। লাঞ্চখন দূৰলৈ উটি গৈছে। এঠেঙীয়াৰ দলটো পুনৰ ঘূৰি আহিছে। আমাৰ ওচৰ পোৱাৰ আগৰে পৰাই সি চিঞৰি আহিছে, ঐৰাম ঘাট, ঐৰাম ঘাট। কি ঐৰাম ঘাট? মই সুধিলোঁ। ঐৰাম ঘাটৰ লাঞ্চ ডিব্ৰুলৈ যাব। ক'ৰ ঐৰাম ঘাট? হলৌটোৱে সুধিলে। ইতিমধ্যে সিও আহি আমাৰ ওচৰ পাইছিলহি। কিয়? পাছিঘাট চহৰৰ ওচৰত দেখি অহা নাছিলি? তাক উত্তৰটো দি মোলৈ ঘূৰি চাই পুনৰ ক'লে, বুজিছা বৈৰাগী মামা, এই যাত্ৰীবোৰে ভাবে ঐৰাম ঘাটৰ পৰা ব্ৰহ্মপুত্ৰেৰে ডিব্ৰুলৈ এই জলযাত্ৰাৰ সমান প্ৰমোদ ভ্ৰমণৰ আনন্দ আৰু ক'তো নাই। সিহঁতে এই নদীৰ দুয়োপাৰৰ অসংখ্য সৌন্দৰ্যৰাশিৰ মাত্ৰ এইকণ দেখিয়েই গৰ্ব কৰে। ঠিকেই। ডিব্ৰু পাছিঘাটৰ এই নিয়মীয়া জলপৰিবহণত যি এবাৰ ভ্ৰমণ কৰিছে সি ইয়াৰ আনন্দ পাহৰিব নোৱাৰে। ই যেন এক অলৌকিক জলযাত্ৰা। মই ক'লোঁ, নদী এক গতি আৰু এই গতিময়তাই জীৱন। জীৱন এক বোৱতী নদী। জীৱনৰ চলত প্ৰবাহ বোৱতী নদীৰ লগত একেই সুৰতে একেই স্বৰতে বন্ধা। প্ৰাক ঐতিহাসিক যুগৰ পৰাই মানুহে নদীৰ বুকুত নাও বাই ভাসমান বিহংগৰ দৰে ভ্ৰমি ফুৰিছিল দেশৰ পৰা দেশান্তৰ, দ্বীপৰ পৰা দ্বীপান্তৰ। এই নদীৰেই কত সাউদৰ ডিঙা বিভিন্ন পণ্যদ্ৰব্যৰে ভৰি ৭ সমুদ্ৰলৈ ভাঁহি গৈছিল বনিজ কৰিবলৈ। কুণ্ডিল নগৰ, শোণিতপুৰ, প্ৰাগজ্যোতিষপুৰ, চট্টগ্ৰাম, তাৰ পাছত মহাসমুদ্ৰ পাৰ হৈ পাৰস্য সাগৰ ধৰি কাস্পিয়ান, ভলগা। দেশ বিদেশৰ সংস্কৃতি, জীৱন প্ৰবাহ এই নদীৰ বুকুতে সাউদৰ ডিঙাত উঠি প্ৰাচ্যৰ পৰা মধ্যপ্ৰাচ্য হৈ পাশ্চাত্যলৈ। এই বিস্তীৰ্ণ নদীৰ বক্ষত ভাঁহি যোৱা বাণিজ্যৰ নাও এদিন ভাঁহিছিল পাৰস্য উপসাগৰত। তাৰ পৰা প্ৰাচ্য সংস্কৃতিৰ পণ্যদ্ৰব্য হৈ উত্তৰ কাৰাভানত উঠি বছৰা, বাগদাদ, চিৰিয়া, বেবিলন হৈ কেতিয়াবা মস্কাও চহৰ, এতিয়াৰ মস্কো, আকৌ কেতিয়াবা এথেন্স, ৰোম। আকৌ ঘূৰি আহিছিল বিভিন্ন দেশৰ সাংস্কৃতিক সম্ভাৰ লৈ এই নদীৰ বুকুলৈকে। ৭ সাগৰ ১৩ নদী পাৰ হৈ যেতিয়া ইংৰাজ আহি অসমত সোমাইছিল তেতিয়া ব্ৰহ্মপুত্ৰৰ উপত্যকাৰ লগত
দূৰ দেশৰ একমাত্ৰ সংযোগ পথ আছিল এই নদী। ইমূৰ সিমূৰ সংযোগ কৰা কোনো স্থলপথেই নাছিল। স্থানীয়ভাৱে উৎপন্ন হোৱা চাহগছৰ ব্যৱহাৰিক সম্ভাৱনা বিচাৰ কৰিবলৈ 1834 চনত গভৰ্ণৰ জেনেৰেলে এখন কমিটি গঠন কৰিলে। 1839 চনত অসম চাহ কোম্পানী আৰু 1859 চনত যোৰহাট চাহ কোম্পানী গঠন হ'ল। 1000 মাইলৰো অধিক পথ সাগৰৰ পৰা ব্ৰহ্মপুত্ৰ নদৰ পথেৰে সুচল হোৱাত এই চাহ কোম্পানীৰ ব্যৱসায় গঢ় লৈ উঠিল। 1848 চনত ইষ্ট ইণ্ডিয়া কোম্পানীয়ে কলিকতা গুৱাহাটীৰ মাজত ব্ৰহ্মপুত্ৰৰ নদীপথেৰে প্ৰথম জাহাজ চলাচল আৰম্ভ কৰিলে। তাৰ পাছত 1860 চনৰ পৰা ব্ৰহ্মপুত্ৰৰ বুকুত প্ৰতিদিন ইমূৰ সিমূৰ চুই জাহাজ চলিবলৈ ধৰিলে। এই জাহাজসমূহেই লাহে লাহে উপনৈসমূহৰ বহুদূৰ ভিতৰ সোমাই দূৰ দূৰণিৰ সংযোগ সহজ কৰি তুলিলে। লাহে লাহে স্থলপথ আৰু ৰেলপথবোৰ বাঢ়ি যোৱাৰ বাবে নদীপথৰ প্ৰাধান্য কমি আহি এতিয়া কেৱল ইপাৰ সিপাৰ সংযোগ কৰিবৰ বাবেহে নদী পৰিবহণ ব্যৱহাৰ হৈ আছে। ব্ৰহ্মপুত্ৰৰ বক্ষত ইঞ্জিন চালিত নাও বা ভাপ জাহাজবোৰে এতিয়াও স্বাক্ষৰ বহন কৰি আছে সেই দূৰ অতীতৰ সাংস্কৃতিক শোভাযাত্ৰাৰ। এনেতে জলদস্যু চকুৱা খঙালটো ওপৰৰ পৰা নামি অহা দেখা গ'ল। আমাৰ ওচৰ পাই সি ক'লে, বৈৰাগী মামা, মাত্ৰ অলপমান দূৰতে চহৰ দেখা পাইছো। আমি তালৈকে যাওঁ ব'লা। ঠিকেই কৈছা। আমি সন্ধিয়াৰ আগে আগে ডিব্ৰুও পাব লাগিব। ব'লা। মোৰ কথা শুনাৰ লগে লগে তেতুনটোৱে চিঞৰি সকলোকে জনাই দিলে যে আমি যাব লাগে। একে সময়তে সকলো পক্ষীৰ তৰংগায়িত পাখিৰ হিল্লোলে নিৰ্জন নদীবক্ষত এক মধুৰ সংগীতৰ মূৰ্ছনা বিয়পাই পুনৰ স্তব্ধ হৈ গ'ল ঝাউবন বিস্তীৰ্ণ চাপৰিটো। উপন্যাস পাঠ অনুষ্ঠানত ইমান পৰে মাণিক বৰা ৰচিত উপন্যাস বৈৰাগী বিহংগৰ পাঠৰ 6ষ্ঠ খণ্ডটি শুনিলে। পাঠ আগবঢ়ালে অৱনী বৰাই। চৰাইৰ বিভিন্ন চৰিত্ৰত অভিনয় কৰিলে তন্ময়ী বৰা, বি পাল্কি, ধ্ৰুৱদীপ হাজৰিকা, অৰুণাভ হাজৰিকা, আকিব মজিদ, প্ৰিয়াংশী পৰাশৰ, সাক্ষী প্ৰিয়ম্বদা আৰু হৰ্ষিতা শৰ্মাই। উপন্যাস পাঠ অনুষ্ঠানটি প্ৰযোজনা কৰিলে ঋতুপৰ্ণ দাসে। বৈৰাগী বিহংগ উপন্যাসখনিৰ পাঠৰ পৰৱৰ্তী খণ্ডটি শুনিবলৈ পাব অহা সপ্তাহৰ এই একেটা বাৰৰ এই একেই সময়তে।